Welcome back to our channel Lidu Dorongi. আজি আমি আলোচনা কৰিম NCF 2005 ৰ বিষয়ে আৰু NCF 2005 ৰ পৰা কুৱেশ্যন আহে গতিকে এইটো টপিক বহুত গুৰুত্বপূৰ্ণ আৰু এই NCF 2005 আজিৰ এই ভিডিঅ'ত A to Z আমি আলোচনা কৰিম A to Z আলোচনা কৰিম কাৰণ এইটো টপিকছৰ পৰা কুৱেশ্যন আহে গতিকে আমি NCF 2005 মানে কি হেতু আমি আগত জানি লও NCF 2005 NCF 2005 ৰ ইয়াত যদি আমি পৰীক্ষাত আহে যে NCF 2005 ত যেটো ফ্ৰেমৱৰ্ক আছে যেটো পাঠ্যক্ৰমৰ কাৰিকুলাম আছে ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ যেটো ৰূপৰেখা বা পৰিকাঠাম এটোত কিমানটা পেজ আছে তেতিয়া 180 টা পেজ আছে বা পৃষ্ঠা আছে আৰু যদি কয় NCF 2005 ৰ কেইটা অধ্যায় আছে তেতিয়া আমি লিখিব লাগিব 5টা অধ্যায় আছে অৰ্থাৎ NCF 2005 ৰ এই দুটা কুৱেশ্যন বহুত গুৰুত্বপূৰ্ণ যে কেইটা পেজ আছে 180 অৰ্থাৎ 180 টা পেজ আছে আৰু কেইটা অধ্যায় আছে অধ্যায় আছে 5টা আৰু পেজ আছে 180 টা এতিয়া আমি NCF 2005 ৰ বিষয়ে শিকিম বিতংভাৱে ইয়াৰ আগতে NCF মানে কি ইয়াৰ ফুল ফৰ্মটো জানি লও NCF ৰ ফুল মিনিং হল ফুল ফৰ্মটো হল নেশনাল কাৰিকুলাম ফ্ৰেমৱৰ্ক আৰু ইয়াক কয় ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখা বা কেতিয়াবা ৰূপৰেখাৰ ঠাইত পৰিকাঠাম বুলি আহে পৰিকাঠাম আৰু ৰূপৰেখা একেটাই বস্তু যে এতিয়া আমি জানো যে কাৰিকুলাম শব্দটো কৰ পৰা আহিছে কাৰিকুলাম শব্দটো এটা লেটিন শব্দ কাৰিকুলাম শব্দটো এটা লেটিন শব্দ আৰু সেই লেটিন শব্দ কোনটো যে কাৰিৰ নামৰ যেটো লেটিন শব্দ আছে সেই কাৰিৰ নামৰ লেটিন শব্দটোৰ পৰা এই কাৰিকুলাম শব্দটো আহিছে এতিয়া কাৰিৰৰ অৰ্থ কি কাৰিৰৰ অৰ্থ হল ৰেজ অফ কোৰ্স অৰ্থাৎ দৌৰ ৰেজ অফ কোৰ্স অৰ্থাৎ দৌৰ তাৰ মানে ইয়া দৌৰৰ কথা বুজাইছে মানে পাঠ্যক্ৰমৰ যেটো দৌৰ যেটো আমাৰ পাঠ্যক্ৰম এই পাঠ্যক্ৰমৰ যেটো মুভমেন্ট বা পাঠ্যক্ৰম কেনেকৈ আগুৱাই লৈ যাবে তাৰ কথা কৈছে তাৰ পিছত চাওক NCF 2005 কেইবাৰ অলৰেডি পাবলিশ কৰা হৈছে পৰীক্ষাত আহে NCF 2005 কেইবাৰ পাবলিশ কৰা হৈছে ইয়াটো 4 টাইমছ অলৰেডি কি হল 4 বাৰ পাবলিশ কৰা হল 4 বাৰ কি হল পাবলিশ কৰা হৈছে NCF 2005 প্ৰথমতে পাবলিশ কৰিছিল 1975 ত অৰ্থাৎ 1975 চনত প্ৰথমতে NCF 2005 আহিছিল তাৰ পিছত নেক্সট টাইম পাবলিশ কৰিছিল 1988 চনত তাৰ পিছত পাবলিশ কৰিছিল 2000 চনত তাৰ পিছত এতিয়া আমাৰ যেটো চলি আছে NCF 2005 এটো হল 2005 NCF 2005 তাৰ পিছত কি হল যে কেইবাৰ হল 1 2 3 4 অৰ্থাৎ 1975 1988 2000 2005 চাৰিবাৰ কি হল পাবলিশ কৰা হৈছে এটো মনত ৰাখিব আৰু এই পাবলিশ কৰা কামটো কোনে কৰিছে চাৰিবাৰ যে পাবলিশ কৰা হল এই পাবলিশ কৰা কামটো কোনে কৰিছে NCERT কেতিয়াবা কুৱেশ্যন দিয়ে NCF 2005 কোনে পাবলিশ কৰিছিল এটো তেতিয়া আমি NCERT বুলি লিখিব লাগিব আৰু NCERT ৰ মূল হেডকোৱাৰ্টাৰটো ক'ত আমাৰ হেডকোৱাৰ্টাৰটো হল নিউ দিল্লী অৰ্থাৎ নতুন দিল্লী হল NCERT ৰ হেডকোৱাৰ্টাৰ আৰু NCF কেতিয়া স্টেবলাইজ কৰা হৈছে NCERT কেতিয়া স্টেবলাইজ কৰা হৈছিল 1961 চনত স্টেবলাইজ কৰা হৈছিল NCERT মানে হল নেশনাল কাউন্সিল অফ এডুকেশনাল ৰিসাৰ্চ এণ্ড ট্ৰেইনিং আপোনালোকক কেতিয়াবা এটোৰ ফুল মিনিং ফুল ফৰ্ম হদে আপোনালোকে মনত ৰাখিব নেশনাল কাউন্সিল অফ এডুকেশনাল কেতিয়াবা ইয়াত এডুকেশন বুলি দিয়ে তেতিয়া আপোনালোকে যদি ৰাইট চিন দিয়া ভুল হ'ব এডুকেশনাল দিব লাগিব নেশনাল কাউন্সিল অফ এডুকেশনাল ৰিসাৰ্চ এণ্ড ট্ৰেইনিং এটো হল NCERT আৰু NCERT এ কেইবাৰ NCF পাবলিশ কৰিছিল চাৰিবাৰ কৰিছিল আৰু NCERT ৰ হেডকোৱাৰ্টাৰ হল নতুন দিল্লী আৰু NCERT স্টেবলাইজ হৈছিল 1961 চনত এতিয়া চাওক যেতিয়া আমাৰ NCF 2005 পাবলিশড হল ইয়াৰ আগতে কি কৰা হৈছিল যে এটা কমিটি বনাই দিছিল কোনে বনাই দিছিল NCERT এ এটা কমিটি বনাই দিছিল
NCERT এটা কমিটি বনাই দিছিল আৰু সেই কমিটিৰ যেটো সভাপতি আছিল চেয়াৰম্যান আছিল তেখেতৰ নাম আছিল য়াশপাল য়াশপালৰ সভাপতিত্বত বা য়াশমানৰ অধ্যক্ষতাত কি হৈছিল NCF 2005 ৰ যেটো পাবলিশ কৰা হ'ব পাবলিশ হোৱাৰ আগতে এটা কমিটি বনাই দিছিল কোনে বনাই দিছিল NCERT এ বনাইছিল তাৰ সভাপতি আছিল য়াশপাল এতে য়াশপালৰ কমিটিৰ এটা প্ৰতিবেদন ওলাইছিল সেই প্ৰতিবেদনটোৰ নাম হ'ল লাৰ্নিং উইদাউট বাৰ্ডেন অৰ্থাৎ বাধাহীন শিকন শিক্ষাত কোনো ধৰণৰ বাধা নাথাকে বা শিক্ষাত যি বাধা আছে বাধা দূৰ কৰি আমি শিক্ষাক বৈষম্য নৰখাকৈ কি কৰিব লাগে শিক্ষাদান কৰিব লাগে এইটো আছিল প্ৰতিবেদন আৰু এই প্ৰতিবেদনৰ আধাৰতে অৰ্থাৎ কেতিয়াবা আহে যে NCF 2005 ৰ আধাৰ কি আছিল NCF 2005 ৰ আধাৰ আছিল লাৰ্নিং উইদাউট বাৰ্ডেন যেটো প্ৰতিবেদন আছিল সেই প্ৰতিবেদনটোৱে কি আছিল NCF 2005 ৰ আধাৰ তাৰ পিছত ইয়াৰ ষ্টাৰ্ট কিয় হৈছিল আৰু কোনটো কিয়ৰ কাৰণে হল ষ্টাৰ্টটো NCF 2005 যে পাবলিশড হল ইয়াৰ মূল কাৰণ কি আছিল ইয়াৰ মূল কাৰণ আছিল যে আমি জানো সবেই যে ৰবীন্দ্ৰনাথ টেগৰ যিয়ে নেকি জনগণ মন এই ৰাষ্ট্ৰীয় সংগীতটি লিখিছিল আৰু যেটো আমাৰ 1911 চনৰ কলিকতা অধিৱেশনত প্ৰথমবাৰৰ পাঠ কৰিছিল আৰু 1950 চনৰ 24 জানুৱাৰী তাৰিখে তো ভাৰতীয় সংবিধানে ৰাষ্ট্ৰীয় সংগীত বুলি কি কৰিছিল ঘোষণা কৰিছিল আৰু তেখেতে কি কৰিছিল এটা তেখেতৰ কোটেশন এটা আছিল তেখেতে এটা কোটেশন লিখিছিল তেওঁৰ এটা গল্প বা এছেৰ এটা কোটেশন আছিল সেই কোটেশনটোৰ নাম আছিল সিভিলাইজেশন এণ্ড প্ৰগ্ৰেছ অৰ্থাৎ সভ্যতা তেওঁৰ যেটো হেৰি আছিল কি আছিল যে civilization and progress এই civilization and progressor যেটো কোটেশন আছিল সেই কোটেশনৰ ভিত্তিত কি কৰা হৈছিল যে NCF 2005 টো পাবলিশ কৰাৰ কাৰণে কি কৰিছিল NCERT এ কি কৰিছিল যথোপযুক্ত কাম আৰম্ভ কৰিছিল আৰু তাৰ পিছত কি হল আপোনালোকক এটা মই বিতংভাৱে কম কিয় তেখেতৰ civilization and progressor যি সভ্যতাৰ প্ৰগতি ইয়াৰ কি আছে ইয়াত এই কথাটোৰ ওপৰত ভিত্তি কৰি NCF 2005 বনাব বিচাৰিছিল ইয়াৰ মূল কাৰণটো কি আছিল মই আপোনালোকক এটা বিতংভাৱে আমি ইতিমধ্যে আলোচনা কৰিলো যে ৰবীন্দ্ৰনাথ টেগৰ দেৱৰ যেটো এছে আছিল সেই এছেৰ এটা কোটেশন আছিল আৰু কোটেশনটো আছিল যে civilization and progress আৰু এইটোৰ কথাৰ ইয়াৰ মূল কাৰণটো আছিল সভ্যতা আৰু প্ৰগতি অৰ্থাৎ সভ্যতা আৰু প্ৰগতিৰ যি তেওঁৰ দৃষ্টিভংগী আছিল আৰু দৃষ্টিভংগীৰ মতে কৈছিল যে আমাৰ ভাৰতবৰ্ষত এটা কি গুণগত শিক্ষাৰ দৰকাৰ আৰু তাৰ কাৰণে আমি শিক্ষাৰ যি সিস্টেম এই সিস্টেমক আমি অলপ কি কৰিব লাগিব উন্নত কৰিব লাগিব তাৰ কাৰণে কিছুমান কথা সেই কোটেশনত কিছুমান মূল থিম আছিল আৰু তাৰ লয়ে কি কৰিছিল NCERT এ NCF 2005 পাবলিশ কৰাৰ কাৰণে এটা কমিটি বনাই দিছিল য়াশপালৰ সভাপতিত্বত আৰু সেই কমিটি এটা প্ৰতিবেদন দিছিল আৰু প্ৰতিবেদনটোৰ নাম আছিল লাৰ্নিং উইদাউট বাৰ্ডেন আৰু তাৰ পৰিপ্ৰেক্ষিততে কি হল NCF 2005 পাবলিশড হল এটা ৰবীন্দ্ৰনাথ কি মানুহ আছিল কি আছিল যে ৰবীন্দ্ৰনাথৰ এছেৰ পৰা লোৱা হৈছিল এই কথাখিনি তেওঁ কি আছিল যে তেওঁ কি বিচাৰিছিল তেওঁ কি বিশ্বাস কৰিছিল যে ৰবীন্দ্ৰনাথ টেগৰেও জিন পিয়াগেট বা ভাইগটক্সিৰ দৰে তেওঁ তেখেতৰ যিবিলাক লাইন আছিল তেখেতসকলৰ যিবিলাক লাইন আছিল জিন পিয়াগেট ভাইগটস্কাই ব্ৰুনাৰ এই সকলৰ যি লাইনছ আছিল সেই লাইনছবিলাকৰ লগত তেওঁ সমৰ্থিত আছিল ৰুচুৰ লগত তেওঁৰ সমৰ্থন আছিল অৰ্থাৎ তেওঁসকলে কৈছিল যে চাইল্ড শিশুসকল কি যে এটা এক্টিভ লাৰ্নাৰ শিশুসকল হল এক্টিভ লাৰ্নাৰ সেই কথা তেওঁ কৈছিলে তাৰ পিছত জয়ফুল লাৰ্নিংৰ কথা কৈছিলে আমাৰ এটা জয়ফুল লাৰ্নিং লাগে এই কথাও তেওঁ কৈছিলে তাৰ পিছত
তেওঁ কৈছিলে যে চিলড্ৰেন বিলাকে নিজৰ নলেজ নিজে কি কৰিব পাৰে আহৰণ কৰিব পাৰে কাৰণ তেওঁলোকৰ কি আছে সেই ক্ষমতা আছে জন্মৰ পৰাই লাভ কৰি আহে যে দে কেন কনষ্ট্ৰাক্ট দেয়াৰ নলেজ ফ্ৰম দেয়াৰ নেচাৰ বাই দেমছেলফ তো এই কথাবিলাকৰ তোৰ মিল আছিল আৰু যি কথা শিশুৰ সপক্ষে কৈছিল আৰু যি আমাৰ সাইকোলজিৰ যিবিলাক কথা আছে আৰু শিক্ষাৰ যিবিলাক কথাই শিক্ষাক কি কৰিব অগ্ৰগতি লাভ কৰাব পাৰিব আৰু এনেকুৱা এটা সিস্টেমৰ শিক্ষা যদি আমাৰ ভাৰতবৰ্ষত কি হয় প্ৰচলিত হয় তেতিয়া আমাৰ যেটো গুণগত শিক্ষাৰ লক্ষ্য সেই গুণগত শিক্ষাৰ লক্ষ্য সম্পূৰ্ণ হ'ব আৰু এই কথাৰ ওপৰত এইবিলাক তেওঁৰ যি মেইন থিম আছিল সেই থিমৰ যেটো তেওঁৰ কোটেশন সিভিলাইজেশন এণ্ড প্ৰগ্ৰাম আছিল তাৰ ওপৰত ভিত্তি কৰি NCF 2005 কি কৰা হল পাবলিশ হল এতে NCF 2005 ৰ কিছুমান প্ৰিন্সিপল আছিল কি প্ৰিন্সিপল মই ইয়াত লিখিছো ফেয়াৰ বুলি লিখিছো ফিয়াট FEARD ফিয়াট বুলি লিখিছো অৰ্থাৎ F মানে ফ্লেক্সিবিলিটিয়ে কি কৈছে যে যেটো শিক্ষাৰ ব্যৱস্থা থাকিব তাৰ শিক্ষাৰ ব্যৱস্থাটো নমনীয় হ'ব শীতলতা থাকিব ইয়াত কোনো ধৰণৰ কঠোৰ ব্যৱস্থা নাথাকে অৰ্থাৎ শিশুৱে যেনেকৈ বিচাৰে তেনেকৈ শিক্ষা দিব লাগিব তেওঁলোকৰ নিড তেওঁলোকৰ সমস্যা বুজিব লাগিব শিক্ষকে বুজি তেওঁলোকে বিচৰা ধৰণে শিশুৱে বিচৰা ধৰণে তেওঁলোকক শিক্ষাদান কৰাব লাগিব তাৰ পিছত এক্সটাৰ্নেল ওল্ড ইতে এক্সটাৰ্নেল ওলৰ কথা কোৱা হৈছে ইয়াত যে ক্লাছৰুমৰ যি শিক্ষাৰ কিতাপ বহি ক্লাছৰুমৰ ভিতৰতে আবদ্ধ নাৰাখি শিশুসকলক বাহিৰা জগতৰ লগত ৰিলেট কৰাব লাগিব তেওঁলোকৰ ৰিয়েল লাইফৰ লগত কি কৰিব লাগে ৰিলেট কৰাব লাগে আৰু তেওঁলোকক বাহিৰা বাহ্যিক জগতৰ লগত কি ইন্টাৰেকশন কৰি বা অবজাৰভেশন কৰি যাতে জ্ঞান নিজে আহৰণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিছিল NCF 2005 তাৰ পিছত আৰু এটা কথাৰ ওপৰত গুৰুত্ব দিছিল অল ৰাউণ্ড ডেভেলপমেন্ট অৰ্থাৎ শিশুৰ অল ৰাউণ্ড ডেভেলপমেন্ট আমাৰ ডেভেলপমেন্ট জানো 6টা দিশত হয় এটো হল ফিজিক্যাল মেন্টাল তাৰ পিছত সোশিয়াল ইমোশনাল মৰেল লিঙ্গুইষ্টিক এনেকুৱা ধৰণৰ 6 ধৰণত বিকাশ হয় আৰু সেই গোটেই বিকাশৰ কথা NCF 2005 কৈছিলে যে অল ৰাউণ্ড ডেভেলপমেন্ট কৰিব লাগে শিশুসকলক আৰু গুণগত শিক্ষা প্ৰদান কৰিব লাগে তাৰ পিছত NCF 2005 এটা গুৰুত্বপূৰ্ণ কথা আছিল ড্ৰিম অফ ৰুট মেমৰাইজেশ্যন অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলৰ যেটো মুখস্থকৰণৰ পদ্ধতি সেই মুখস্থকৰণৰ পদ্ধতিটো কি কৰিব লাগে বন্ধ কৰিব লাগে অৰ্থাৎ কিবা এটা শিকোৱা হৈছে শিক্ষকে শিকাইছে ক্লাছৰুমত লাইন বাই লাইন যেতে মুখস্থ নলয় বা মুখস্থ কৰিব দিয়া নহয় আৰু এটো কৰিলে তেওঁলোকৰ আসলতে যেটো মেল আমাৰ যি উদ্দেশ্য শিক্ষাৰ বিকাশৰ যি উদ্দেশ্য সেই উদ্দেশ্য সফল নহব গতিকে তেওঁলোকে ৰুট মেমৰাইজেশ্যন কৰিব নালাগে মুখস্থকৰণৰ ওপৰত কি বিৰোধিতা কৰিছিল NCF 2005 আৰু আছিল ডেমোক্ৰেটিক ভ্যালুজ ডেভেলপমেন্ট অৰ্থাৎ যিবিলাক আমাৰ গণতান্ত্ৰিক কিবা মূল্যবোধ যেনে দুগুণ ভাল বেয়া উচিত অনুচিত সেৱা শ্ৰদ্ধা দেশৰ সেৱা সমাজৰ সেৱা ৰাষ্ট্ৰৰ সেৱা এইবিলাক কথা ওপৰত কি কৰিছিল গুৰুত্ব দিছিল যাতে শিক্ষাৰ জৰিয়তে এইবিলাক দিশ বা এনেকুৱা ধৰণৰ বিকাশ কৰিব পাৰি শিশুসকলৰ মাজত সেই কথা পক্ষে কৈছিলে তাৰ পিছত ইয়াৰ ইম্পৰ্টেন্ট কিছুমান আছে ইম্পৰ্টেন্ট লাইনস আছে NCF 2005 কিছুমান ইম্পৰ্টেন্ট লাইনস কৈছিলে কি কৈছিলে টিচাৰ্স এজ ফেসিলিটেটৰ অৰ্থাৎ NCF 2000 ৰ মতে পৰীক্ষাত আহে NCF 2000 ৰ মতে শিক্ষকসকলক কি কোৱা হৈছে ফেসিলিটেটৰ বুলি কোৱা হৈছিলে অন্যান্য কিবা অপচন দিব আপোনালোকে মনত ৰাখিব ফেসিলিটেটৰ তাৰ পিছত কিছে অল চাইল্ড কনস্ট্ৰাকটিভিষ্ট অৰ্থাৎ সকলো শিশুৱে তেওঁলোকৰ জ্ঞান নিজে আহৰণ কৰিব পাৰে এই কথা বিশ্বাস কৰিছিল NCF 2005 কৰিছিল যেটো জিন পিয়াগেটে কৈছিল তাৰ পিছত ইনক্লুসিভ এডুকেশনৰ কথা NCF 2005 ত আছে যেটো অন্তৰ্ভুক্তিকালীন শিক্ষা যি শিক্ষাত ইয়াত কোনো বৈষম্য নৰখাকৈ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ শিশু যত সাধাৰণ শিশু বিশেষ শিশু সকলো শিশু এটা ক্লাছৰুমত এজন শিক্ষকৰ দ্বাৰা কি কৰা হ'ব শিক্ষাদান কৰা হ'ব আৰু বিশেষ শিশুসকলক সাধাৰণ শিশুসকলৰ দৰে সমান সুযোগ সুবিধা লাভ কৰিব ইয়াত কোনো ধৰণৰ বিভেদহীন বা কোনো ধৰণৰ বিৰোধ ভাৱ বা ডিসক্ৰিমিনেশন নাথাকে সকলোৰ এটা অধিকাৰ আছে যেটো RTA
RT যেটো আমাৰ এক্ট আছে 2009 সেই 9 কি কৰিটো RT এক্ট এটা আমাৰ অধিকাৰ দিছে সেই অধিকাৰটো হল শিশুৱে বিনামূলীয়া বাধ্যতামূলক শিক্ষা গ্ৰহণ কৰিব লাগে আৰু সেই ইনক্লুসিভ এডুকেশন কথা NCF 2005 কৈছে আৰু কৈছে লাইব্ৰেৰীৰ কথা এটা লাইব্ৰেৰী স্কুলত থাকিব লাগিব কম্পালসৰি আৰু লাইব্ৰেৰীটো তেওঁলোকে কিছুমান কথা ডিসকভাৰ কৰিব শিশুৱে লাইব্ৰেৰীত বিভিন্ন ধৰণৰ কিতাপ পঢ়ি নিজে তেওঁলোকে জ্ঞান অৰ্জন কৰিব আৰু এনেকুৱা ধৰণৰ কথাবিলাকে NCF 2005 কৈছে এতিয়া গাইস মই এতিয়া আশা কৰিম আপোনালোকে NCF 2005 ৰ গোটেইখিনি কথা শিকিলে বা গম পালে আৰু আপোনালোকে এটো ভালকৈ চাব কাৰণ ইয়াৰ পৰা কোৱেশ্চন আহে গতিকে আজি এইখিনি থ্যাঙ্কস ফৰ ওয়াচিং